নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। পুনৰ পুৰণি পেঞ্চন আঁচনি পাবলৈ গৈ আছে। পুৰণি পেঞ্চন আঁচনি পোৱাত NPSৰ যি ধন আছে সেই ধনখিনি সেই জমা ধনখিনি কি হ'ব বহুতৰে মনত ডাউট আছে। সেই ডাউট সংসদত ক্লিয়াৰ হৈছে আৰু এই সম্পৰ্কে চৰকাৰৰ ফালৰ পৰা নিজৰ ষ্টেটমেণ্ট ৰাখিছে। মই সম্পূৰ্ণ বাতৰিটো আপোনালোকৰ বাবে লৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত লোকসভা আনষ্টাৰ্ড কুৱেশ্যন নম্বৰ 3454 দেখিব পাই আছে আৰু কুৱেশ্যনটি আছিলে ইমপ্লিমেণ্টেশ্যন অফ অল্ড পেঞ্চন স্কিম OPSৰ ইমপ্লিমেণ্টেশ্যনৰ ওপৰত। আৰু ইয়াতে ফাইনেন্স মিনিষ্টাৰক প্ৰশ্ন সোধা গৈছিলে যে চৰকাৰে অল্ড পেঞ্চন স্কিম ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আগ্ৰহী হয় নেকি, আৰু যদি হয় তেতিয়াহ'লে কোন সময়ৰ ভিতৰত চৰকাৰে এই স্কিম ইমপ্লিমেণ্ট কৰিবৰ কাৰণে প্ৰস্তাৱ লৈছে, আৰু যদি নাই লোৱা তাৰ কাৰণ কি সেইটো দিব লাগে। আৰু দ্বিতীয় প্ৰশ্নত আছিলে বি নম্বৰত যে চৰকাৰে কোনো প্ৰপ'জেল লৈছে নেকি যি NPSৰ কৰ্পাছ এমাউণ্ট আছিলে ষ্টেটবিলাকক উভতাই দিবলৈ, যোনকেইটা ষ্টেটে অল্ড পেঞ্চন স্কিম গ্ৰহণ কৰিছে, আৰু যদি লৈছে তাৰ ডিটেইলছ দিব লাগে, আৰু যদি লোৱা নাই অৰ্থাৎ পেঞ্চনত NPSত জমা হোৱা ধন চৰকাৰে কেন্দ্ৰীয় চৰকাৰে সেই ৰাজ্য চৰকাৰসমূহলৈ উভতাই নিদিয়ে তেন্তে তাৰ কাৰণ কি সেইটো উল্লেখ কৰিব দিছে। আৰু চিট সুধিছে যে কিমান সংখ্যক ষ্টেটে অল্ড পেঞ্চন স্কিম গ্ৰহণ কৰিছে আৰু তাৰে কিমান টকা গভৰ্ণমেণ্টৰ তাত ডিপ'জিট হৈ আছে পেঞ্চনৰ নামত, আৰু সেই ফাইনখিনি কিমান সময়ৰ ভিতৰত ষ্টেটলৈ উভতাই দিয়াৰ চিন্তা চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিছে। এই তিনিটা প্ৰশ্ন সুধিছিলে OPSৰ ওপৰত, আৰু প্ৰশ্নকেইটাৰ উত্তৰ ষ্টেট মিনিষ্টাৰ অফ ষ্টেট ফৰ ফাইনেন্সৰ ফালৰ পৰা দিয়া গৈছিলে। আৰু নম্বৰ উত্তৰত কৈছিলে যে তেনেধৰণৰ কোনো প্ৰস্তাৱ বৰ্তমান বিবেচনাধীন হৈ থকা নাই যোনটো প্ৰস্তাৱৰ জৰিয়তে অল্ড পেঞ্চন স্কিম ৰেষ্ট'ৰেশ্যন কৰা যাব, অৰ্থাৎ উভতাই অনা যাব। ভাৰত চৰকাৰে তেনেধৰণৰ কোনো প্ৰস্তাৱ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়িজৰ কাৰণে চিন্তা কৰা নাই। গভৰ্ণমেণ্টে OPSৰ পৰা আঁতৰি গৈছিল কিহৰ কাৰণে, ডিউ টু আনছাষ্টেইনেবল ফিস্কেল লাইবিলিটি অন দ্য গভৰ্ণমেণ্ট এক্সচেকাৰ, যে চৰকাৰৰ ওপৰত যি লাইবিলিটি আহি গৈছিলে বিত্তীয় লাইবিলিটি তাৰ সেইটো বহনক্ষম হৈ থকা নাছিলে, তাৰ কাৰণে তেওঁলোকে OPSৰ পৰা উভতি গৈছিল। তাৰপিছত বি আৰু চি নম্বৰ কুৱেশ্যন দুটাৰ এনচাৰ একেলগে দিছে, আৰু ইয়াতে উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰবিলাকে ইনফৰ্ম কৰিছে গভৰ্ণমেণ্টক বা পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিক এবাউট ৰিভাৰ্চন, তেওঁলোকে উভতি গৈছে নেশ্যনেল পেঞ্চন ছিষ্টেমৰ পৰা অল্ড পেঞ্চন ছিষ্টেমলৈ, আৰু তাৰ ডিটেইলছ 31 জুলাই 2025 তাৰিখলৈকে ছত্তীশগড়, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, পঞ্জাৱ, ৰাজস্থান এই 5খন ৰাজ্য ইতিমধ্যে উভতি গৈছে OPSলৈ NPSৰ পৰা। আৰু কিমান ফাণ্ড আছে এমাউণ্ট পেঞ্চন ফাণ্ডত কৰোৰৰ হিচাপত 22,499 কৰোৰ, 11,000 ছামথিং, 14,000, 31,000 এমাউণ্টকেইটা দিছে। ইমান কৰোৰ ৰুপিজ এইকেইটা ষ্টেটৰ এগেইনষ্টত পেঞ্চন ফাণ্ডত জমা হৈ আছে। গতিকে এই পইচাখিনি ষ্টেট গভৰ্ণমেণ্টলৈ উভতাই দিবনে নাই সেই এটা কুৱেশ্যন আছিলে, আৰু তেনেধৰণৰ কোনো প্ৰভিজন নাই যোনটো প্ৰভিজনৰ জৰিয়তে পেঞ্চন যি এক্ট আছে 2013 চনৰ, আৰু তাৰ লগতে যি এক্সিষ্ট কৰা ৰেগুলেশ্যন আছে, অৰ্থাৎ ইয়াৰ পৰা এক্সিষ্ট বা উইথড্ৰ কৰা নেশ্যনেল পেঞ্চন ছিষ্টেমৰ এমাউণ্ট তাৰ কাৰণে যোনটো ৰেগুলেশ্যন আছে 2015, দুইটাতে কোনো ধৰণৰ প্ৰভিজন নাই, বা যি আদাৰ ৰিলেভেণ্ট ৰেগুলেশ্যনছ আছে তাতো যে যি একুমুলেটেড কৰ্পাছ ছাবস্ক্ৰাইবাৰজনৰ থাকে NPS ছিষ্টেমৰ প্ৰতি কেন বি ৰিফাণ্ডেড এণ্ড ডিপজিটেড বেক টু দ্য ষ্টেট গভৰ্ণমেণ্ট, তাক ৰিফাণ্ড কৰা বা ষ্টেট গভৰ্ণমেণ্টক ডিপজিট বেক কৰাৰ কোনো ধৰণৰ কোনো প্ৰভিজন 2013 চনৰ আইনতো নাই, 2015 চনৰ যি ৰেগুলেশ্যন আছে তাতো নাই, আৰু লগতে যি ৰিলেভেণ্ট আৰু ৰেগুলেশ্যনছ আছে তেনেধৰণৰ ৰেগুলেশ্যনবিলাকতো তেনেধৰণৰ নীতি নিয়মত কোনো
নাই বুলি উল্লেখ কৰিছে, অৰ্থাৎ এই ধনখিনি ষ্টেট গভৰ্ণমেণ্টলৈ উভতাই দিয়াৰ কোনো নিয়ম নাই বুলি উল্লেখ কৰিছে। গতিকে এইখিনি কথা আমাৰ সংসদত আলোচনা হৈছিলে, প্ৰশ্ন উত্থাপন হৈছিলে আৰু প্ৰশ্নৰ উত্তৰ 11 আগষ্ট তাৰিখে ষ্টেট মিনিষ্টাৰ ফাইনেন্স তেখেতে দিছিলে। ধন্যবাদ।